নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম কমন ডিজঅৰ্ডাৰ এটাৰ বিষয়ে। আজিকালি প্ৰায় প্ৰত্যেক ঘৰতে কোনোবা নহয় কোনোবা এজন ব্যক্তিয়ে এই ডিজঅৰ্ডাৰত ভুগি আছে। ডিজঅৰ্ডাৰটো হ'ল ইনচমনিয়া বা শ্লিপ ডিজঅৰ্ডাৰ বা অনিদ্ৰা। শ্লিপ ডিজঅৰ্ডাৰ মানে ৰাতি বহু দেৰিলৈকে টোপনি নধৰা, বা যদি টোপনি ধৰেও মাজে মাজে টোপনি ভাঙি যোৱা, বা ৰাতিপুৱা খুব সোনকালে সাৰ পোৱা আৰু সাৰ পোৱাৰ পিছত নেক্সট আৰু টোপনি নধৰা। আচলতে মানুহ এজনে বিচনাত যোৱাৰ পাছত 10 পৰা 15 মিনিটৰ ভিতৰত টোপনি যাব লাগে। এইটো হৈ গ'ল কমন। কিন্তু কেতিয়াবা দেখা যায় আধা ঘণ্টা সময় পাৰ হৈ যায়, আধা ঘণ্টাতকৈ বেছি সময় পাৰ হৈ যায়, কিন্তু তাৰ টোপনি নধৰে। তেতিয়াহ'লে আপুনি শ্লিপ ডিজঅৰ্ডাৰত ভুগি আছে। ইয়াৰ কমন কাৰণবোৰ হ'ল অত্যাধিক মানসিক চাপ, চিন্তা, বিচনাত শুই আপোনাৰ মোবাইল, টিভি চোৱা আৰু বিচনাতে লেপটপত কাম কৰা, ষ্টিমুলেণ্ট যেনে চাহ, কফি আৰু এলকহলৰ ব্যৱহাৰ, ক্ৰনিক পেইন, বহুত দিন আগৰ পুৰণা বিষ যদি আছে, এচিড ৰিফ্লাক্স, ষ্টমাকত যিটো এচিড প্ৰডাকশ্যন হয় সেইটো যদি বেক হৈ পেলাই খাদ্যনলীলৈ ওলাই আহে, সেইটো এটা কাৰণ। আৰু হৈ গ'ল হৰম'নেল চেঞ্জ। পিছে এই শ্লিপ ডিজঅৰ্ডাৰ আমি ঘৰতে মেনেজ কৰিবলৈ চেষ্টা কৰিব পাৰোঁ। আপুনি দৈনিক খোজকাঢ়িব লাগিব বা দৌৰিব লাগিব, নথবা য়োগা কৰিব লাগিব। তেতিয়া আপোনাৰ ষ্ট্ৰেছ আৰু এনজাইটি কমিব। আপুনি কমচে কম বিচনাত যোৱাৰ 1 ঘণ্টামান আগত আপুনি টিভি চোৱা, মোবাইল চোৱা আৰু লেপটপত কাম কৰা বন্ধ কৰিব লাগিব। আপুনি চাহ বা কফি কমচে কম বিচনাত যোৱাৰ 6 পৰা 8 ঘণ্টা আগতে এৰিব লাগিব। আৰু যদি এলকহল ব্যৱহাৰ কৰে তেতিয়াহ'লে কমচে কম 3 পৰা 4 ঘণ্টা আগত আপুনি এলকহল এৰিব লাগিব। এইখিনি কাম আপুনি ঘৰতে হোম ৰেমেডি হিচাপে ট্ৰাই কৰিব পাৰে। তাৰপিছতো যদি আপোনাৰ ইমপ্ৰুভ নহয়, তেতিয়াহ'লে আপুনি ডক্তৰৰ ওচৰলৈ যাওক। ডক্তৰে আপোনাৰ বেমাৰৰ মূল কাৰণ উলিয়াই পেলাই আপোনাক মেডিচিন প্ৰেছক্ৰাইব কৰিলে নিশ্চয় আপুনি সুফল লাভ কৰিব। ধন্যবাদ।